জাষ্টিন লাক্ৰা সোঁৱৰণি ফুটবল চেম্পিয়ন দবা চাবাগিছা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাৰ মৰাণ আঞ্চলিক সমিতি উদ্যোগত মৰাণ চাবাগিছা খটখটি খেলপথাৰত অনুষ্ঠিত হৈ থকা আছাৰ প্ৰতিষ্ঠাপক সভাপতি স্বৰ্গীয় জাষ্টিন লাক্ৰা সোঁৱৰণিত তৃতীয় বাৰ্ষিক প্ৰাইজমণিও ট্ৰফি ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত চূড়ান্ত খেলত দবা চাবাগিছা ফুটবল দলে খোৱাং চাবাগিছা ফুটবল দলক 4-2 গলত পৰাস্ত কৰি চেম্পিয়ন ট্ৰফি নগদ টকা লাভ কৰে। চূড়ান্ত খেলখন উদ্বোধন কৰে অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰ সমিতি কোষাধ্যক্ষ তথা মৰাণ শাখা সংঘৰ জ্যেষ্ঠ সম্পাদক লক্ষেশ্বৰ তাঁতীয়ে। খেলৰ শেষত বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়। খেলৰ উদ্বোধনী আৰু বঁটা বিতৰণী অনুষ্ঠানটো আঁত ধৰে আছাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি দেৱেন ওৰাঙে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত আছাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত জাষ্টিন লাক্ৰাৰ সোঁৱৰণিত প্ৰত্যেক বছৰে মৰাণ আঞ্চলিক সমিতিয়ে এই টুৰ্ণামেণ্টখন আয়োজন কৰি আহিছে আৰু এই বছৰো এই টুৰ্ণামেণ্টখনত প্ৰায় 30টা দলে অংশগ্ৰহণ কৰিলে। আজি এই খেলখনৰ চূড়ান্ত খেল হৈছে খোৱাং চাবাগিছা বনাম দবা চাবাগিছাৰ মাজত আৰু এক সুন্দৰ খেল হৈছে। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই এইটোৱে চেষ্টা কৰি আহিছোঁ যে আমাৰ যিবিলাক গাঁও বাগিচাৰ যি প্ৰতিভাসমূহ আছে, যি ফুটবলৰ এটা প্ৰতিভা আছে আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ মাজত, এই প্ৰতিভাসমূহ আমি উলিয়াই অনাৰ এটা প্ৰয়াস কৰিছোঁ আৰু এই প্ৰয়াসত যেন আমি অকণমান হ'লেও সফল হৈছোঁ বুলি আমি অনুভৱ কৰিছোঁ। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ মৰাণ আঞ্চলিক সমিতিৰ সৌজন্যত আজি আমি বিগত 3 বছৰ জোৰা ধৰি আমি স্বৰ্গীয় জাষ্টিন লাক্ৰাৰ সোঁৱৰণিত আমি খেল পাতি আহিছোঁ আৰু সেইটোৰ কাৰণে আমি খেল পাতি আহিছোঁ যে স্বৰ্গীয় আমাৰ জাষ্টিন লাক্ৰা তেওঁ যেন আমাৰ মহান জাতীয় নেতা আছিলে আৰু তেখেতে এই জাতিটোক বলিষ্ঠ পদক্ষেপ লৈছিলে। আজি অসমত আজি চুকে কোণে আজি জাষ্টিন লাক্ৰাক তেওঁ সোঁৱৰণ কৰে, স্মৰণ কৰে। আজি চাব এই জাষ্টিন লাক্ৰাৰ আজি ক্লাছ 9ত তেওঁৰ কিতাপ পত্ৰও আজি ওলাইছে আৰু আজি আমি এই তেখেতে যি বলিষ্ঠ পদক্ষেপ লৈছিলে জাতিটোৰ হকে, ঠিক আমিও আজি আমি আদিবাসী ছাত্ৰ সন্থা হৈ আমি উঠি অহা প্ৰজন্মক যাতে জাষ্টিন লাক্ৰাৰ মন তেখেতে সমাজৰ যিবিলাক ভাল কাম কৰিছিলে সেইবিলাক আমি প্ৰচলিত কৰিবৰ কাৰণে আমি খেলৰ জৰিয়তে আমি এটা অশেষ প্ৰচেষ্টা ৰাখিছোঁ আৰু আমাৰ এই মৰাণ আঞ্চলিক সমিতিত আজি 32খন টীমে অংশগ্ৰহণ কৰিছিলে। পাই মই ভাল লাগিছে। দুইটি দলৰ এই বঁটা বিতৰণী অনুষ্ঠানত মই আহি অংশগ্ৰহণ কৰিবলৈ পাইছোঁ। ইয়াতে উপস্থিত থকা আমাৰ চাহ জনগোষ্ঠীৰ বিভিন্ন ব্যক্তিসকল, আমাৰ বাগিচাৰ কৰ্তৃপক্ষ, আমাৰ লক্ষেশ্বৰ তাঁতী ডাঙৰীয়াকে আদি কৰি মৰাণ ক্ৰীড়া সন্থাৰ সম্পাদক হেমন্ত চুতীয়া আৰু খেলুৱৈসকল, যুৱ বন্ধুসকল, মই আটাইকে খেলুৱৈসকলক শুভেচ্ছা জনালোঁ।